উপস্থিত আছো ৰেডিশ্যন দিল্লীৰ মহিপালপুৰ স্থিত ৰেডিশ্যন ব্লু হোটেলৰ সন্মুখত। ইয়াতে পুৱাৰ ভাগত এক বিস্ফোৰণৰ নিচিনা শব্দ শুনিবলৈ পোৱা গৈছিলে আৰু সেই শব্দ শুনাৰ পিছতে যোৱা 10 তাৰিখে সন্ধিয়া দিল্লীৰ লালকিল্লাত যি বিস্ফোৰণৰ ঘটনা সংঘটিত হ'ল, তাৰ পিছত সমগ্ৰ দিল্লীতে সকলো দিল্লীবাসী ৰাইজ যথেষ্ট শংকাত আছে আৰু আজি পুৱাৰ ভাগত দিল্লীৰ এই মহিপালপুৰ স্থিত ৰেডিশ্যন ব্লুৰ সন্মুখত এক বিস্ফোৰণৰ নিচিনা শব্দ শুনিবলৈ পোৱা গৈছিলে। সেই শব্দ শুনাৰ পিছতেই দিল্লী আৰক্ষীয়ে এটা ফোন কল লাভ কৰিছিলে আৰু সেই ফোন কল পোৱাৰ পিছতে দিল্লী আৰক্ষীয়ে দিল্লীৰ অগ্নি নিৰ্বাপক বাহিনীক সেই বিষয়ে অৱগত কৰিছিলে। সেই খবৰ পোৱাৰ লগে লগে অগ্নি নিৰ্বাপক বাহিনীৰ 3খনকৈ গাড়ী এই স্থানত উপস্থিত হৈছিল আৰু দিল্লী আৰক্ষীৰ লোকো ইয়াত উপস্থিত হৈ পেলাই বিষয়টো পৰীক্ষা কৰিছিল। কিন্তু দিল্লী আৰক্ষীৰ পৰীক্ষাত গম পোৱা গৈছিল যে প্ৰকৃততে সেয়া কোনো ধৰণৰ বিস্ফোৰণ নাছিলে, সেয়া আছিলে এখন দিল্লী পৰিবহণ নিগমৰ বাছ যিখন ধলাপুৱা অভিমুখে গৈ আছিলে। সেই বাছখনৰ এটা চকা বিস্ফোৰণ হৈছিলে আৰু সেই বিস্ফোৰণৰ শব্দত লোক শংকিত হৈ পেলাই ইয়াক কোনো ধৰণৰ বিস্ফোৰণৰ কোনো ধৰণৰ আন বিস্ফোৰণৰ ঘটনা বুলি সন্দেহ ব্যক্ত কৰি আৰক্ষীক ফোন কৰিছিলে। যিগৰাকী ব্যক্তিয়ে ফোন কৰিছিলে তেওঁ গুৰুগ্ৰাম অভিমুখে যাত্ৰা কৰি আছিল আৰু তেওঁ এই যাত্ৰা পথত এই শব্দটো শুনি আৰক্ষীক অৱগত কৰিছিল। আৰক্ষীয়ে ইতিমধ্যে গোটেই এলেকাটো পৰীক্ষা কৰি পেলাই ইয়াৰ লোকসকলক কৈছে যে এয়া কোনো ধৰণৰ ভুৱা বিস্ফোৰণৰ ঘটনা নহয়, আপোনালোকে শংকা কৰাৰ কোনো প্ৰয়োজন নাই, আমি ইতিমধ্যে পৰীক্ষা কৰিছো। আৰু দিল্লী আৰক্ষীয়ে যিগৰাকী ব্যক্তিয়ে ফোন কৰিছিলে তেওঁৰ লগতো যোগাযোগ কৰি পেলাই গোটেই বিষয়টো পৰীক্ষা কৰিছে আৰু ইয়াত যিসকল চিকিউৰিটি গাৰ্ড আছে তেওঁলোককো পৰীক্ষা কৰিছে। আনহাতে এই ঘটনাৰ পিছতে ৰেডিশ্যন ব্লু আমাৰ সন্মুখত যি ৰেডিশ্যন ব্লু হোটেল আছে তাৰ ওচৰে পাজৰে কোনো ধৰণৰ গাড়ী ৰবলৈ দিয়া হোৱা নাই বা গোটেই হোটেলখনৰ চাৰিওকাষে তেওঁলোকৰ যি ব্যক্তিগত সুৰক্ষা বাহিনীৰ লোক আছে, সুৰক্ষা ব্যৱস্থা আছে, সেই ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে আৰু প্ৰতি ক্ষণতে ওচৰে পাজৰে থকা সকলো গাড়ী তাৰ পৰা আঁতৰাবলৈ নিৰ্দেশ দিয়া হৈছে। আমি এতিয়া যি ঠাইত উপস্থিত আছো ইয়াৰ এটা দিশৰ তেনেই ওচৰতে সমীপতে আছে দিল্লীৰ বিমান বন্দৰ। এই দিশেৰে আপোনাৰ দিল্লীৰ বিমান বন্দৰলৈ আগবাঢ়িব লাগে আৰু আনটো দিশত আপোনাৰ দিল্লীৰ ধলাপুৱাৰ ফালে আগবাঢ়িব লাগে। গতিকে এইটো যথেষ্ট ব্যস্ততাপূৰ্ণ এলেকা আৰু ইয়াত যথেষ্ট ভিৰ প্ৰতি সময়তে ভৰ্তি হৈ থাকে। গতিকে এই যি শব্দ শুনা গৈছিল তাৰ পিছত আৰক্ষীয়ে তৎপৰতাৰে গোটেই ব্যৱস্থাটো পৰীক্ষা কৰিছিলে আৰু এতিয়া আৰক্ষীয়ে নিশ্চিত কৰিছে যে ইয়াত কোনো ধৰণৰ তেনেধৰণৰ বিস্ফোৰক সামগ্ৰী পোৱা হোৱা নাই। গতিকে ইয়াৰ পিছত দিল্লীৰ লালকিল্লাৰ বিস্ফোৰণৰ পিছত সমগ্ৰ দিল্লীতে যি সতৰ্কতা জাৰি কৰা হৈছে তাৰ অংশস্বৰূপে হয়তো যিগৰাকী ব্যক্তিয়ে ফোন কৰিছিলে তেওঁ শব্দটো শুনাৰ পিছত আৰক্ষীক অৱগত কৰিছে।